ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত জিলা কৰ্মচাৰী পৰিষদৰ অধিৱেশন অনুষ্ঠিত। ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ ৬ষ্ঠদশ দ্বিবাৰ্ষিক অধিৱেশনত কৰ্মচাৰীসকলৰ বিভিন্ন সমস্যাক লৈ কৰা হয় আলোচনা। জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি পলাশ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সমাজ জীৱনলৈ আগবঢ়োৱা ৬জন বিশিষ্ট ব্যক্তিক জনোৱা হয় সম্বৰ্ধনা। আনহাতে এই অধিৱেশন খনিৰ প্ৰতিনিধি সভাৰ জৰিয়তে ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ নতুন জিলা সমিতিখন গঠন কৰা হয়। সভাত নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণা পেঞ্চন নীতি বাহাল ৰখাৰ ক্ষেত্ৰত দাবী জনাই কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইফালে এই সভাতে অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা জিলা কৰ্মচাৰী পৰিষদৰ স্মৃতি গ্ৰন্থখনো উন্মোচন কৰা হয়। সভাত ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকি সাম্প্ৰতিক সমাজ ব্যৱস্থাত কৰ্মচাৰী পৰিষদৰ দৃষ্টিভংগীৰ ওপৰত বক্তব্য প্ৰদান কৰে। আজি যথেষ্ট মোৰ মনটো ভাল লাগিছে আৰু যথেষ্ট মোৰ মানে উৎসাহিত পাইছোঁ, যিহেতু আজি যিসকলক সম্বৰ্ধনা জনাইছে তেওঁলোকে কাৰ্যালয়ত নিষ্ঠাৰে কাম কৰিছে বুলি মই ভাবোঁ, আৰু ময়ো হয়তো নিষ্ঠাৰে কিবা কাম কৰিছোঁ বুলি ভাবি আজি মোক এই সম্বৰ্ধনাটো তেওঁলোকে জ্ঞাপন কৰিছে। যি আমি কৰ্মচাৰী পৰিষদৰ মুকলি সভাত যিটো আমাৰ আক্তাৰ ছাৰক আৰু আমাকো সন্মান জনাইছে, এইটো মানে সঁচাকৈ আমি গৰ্বিত হৈছোঁ আৰু আমি আশা কৰিছোঁ আগন্তুক দিনবিলাকত যে আমাৰ পাছত যিসকল মানুহ আহে তেওঁলোকে এইটো পদবী যাতে লাভ কৰে, সন্মান লাভ কৰে। আজি 16 সংখ্যক কৰ্মচাৰী পৰিষদৰ অধিৱেশনত আমাৰ যিসকলক কৰ্মচাৰীক উৎসাহ যোগালে আমি খুব আনন্দিত হৈছোঁ আৰু এই কাৰ্যসূচী এতিয়াৰ পৰা আৰম্ভ হ'ব আৰু আগতে হয় আমাৰ ইয়াতে আলোচনা হ'ব পাছত আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হ'ব। সকলোবিলাক তেওঁলোকে প্ৰেৰণ কৰিব, তেওঁলোকে চালি জাৰি চাব আৰু আলোচনা কৰি কাৰ্যকৰী কৰিব বুলি ভাবিছোঁ। আছে আমাৰ OPS ধৰি লওক, NPSৰ পৰা OPS আৰু বিভিন্ন ধৰণৰ কৰ্মচাৰী আছে, অভিযোগ আছে, সেই সকলো ইয়াতে আলোচনা হ'ব আজি। আৰু নতুন সমিতিখনে কাৰ্যভাৰ ল'ব, তেওঁলোকে সকলো দিশ চালি জাৰি চাই ওপৰলৈ মানে কেন্দ্ৰীয় কমিটিলৈ প্ৰেৰণ কৰিব। এই ঐতিহ্যমণ্ডিত কানৈ মহাবিদ্যালয় শংকৰদেৱ প্ৰেক্ষাগৃহত ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ 16 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনখন পুৱা 8 বজাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হৈছে। এই অধিৱেশনত প্ৰতিনিধি সভা ইতিমধ্যে অনুষ্ঠিত হৈছে। ইয়াত মূল ডিব্ৰুগড় জিলাৰ লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বিভিন্ন বিষয়বিলাক আলোচনা হৈছে। তাৰোপৰি এখন পৰৱৰ্তী কাৰ্যকালৰ বাবে নতুন কমিটি গঠন হৈছে। কমিটিখনৰ কিছু অংশ বাকী আছে, চলি আছে। তাৰপিছতে আমাৰ কি হৈছে, ডিব্ৰুগড় জিলাখনলৈ বিভিন্ন ক্ষেত্ৰত সততাৰে সেৱা আগবঢ়াই থকা, সাহিত্যৰ দিশত, চিকিৎসাৰ দিশত, ক্ৰীড়াৰ দিশত আৰু সংবাদ সেৱাৰ দিশত বিশিষ্টভাৱে সেৱা আগবঢ়াই যোৱা 6জন ব্যক্তিক আমি ইয়াত সম্বৰ্ধনা জনাইছোঁ। তেওঁলোকক যাতে এনেদৰে ভৱিষ্যতে জিলাখনৰ হৈ, দেশৰ হৈ, ৰাজ্যৰ হৈ কাম কৰি যাব পাৰে, তাৰ কাৰণে আমি তেওঁলোকক শুভকামনা জনাইছোঁ। লগতে ডিব্ৰুগড় 10টা কাৰ্যালয়ৰ আৰু শিক্ষকক, বিদ্যালয়ৰ 10জন আমি শিক্ষকক, টোটেল সৰ্বমুঠ 10জন শিক্ষক কৰ্মচাৰীক আমি এই অনুষ্ঠানত যিসকলে বৈশিষ্ট্যপূৰ্ণ বিশিষ্টভাৱে সেৱা আগবঢ়াই গৈছে, ইউনিকনেছ যিসকলৰ আছে সেৱাৰ, তেওঁলোকক আমি আজি এই মুকলি সভাত সম্বৰ্ধনা জনাইছোঁ। আৰু ভৱিষ্যতে যাতে তেওঁলোকে উৎসাহিত হয় আৰু বাকী আনসকল শিক্ষক কৰ্মচাৰীসকলেও তেওঁলোকৰ দৰে যাতে উৎসাহিত হয়, দেশৰ হকে সমাজৰ হকে কাম কৰি যাবলৈ, এই উদ্দেশ্য লক্ষ্য কৰি পেলাই আমি আজি তেওঁলোকক সম্বৰ্ধনা জনোৱা হৈছে। আৰু এই যে আমাৰ কৰ্মচাৰীসকলক যিসকলে নিজৰ কাম কৰাৰ সমান্তৰালভাৱে কৰ্মচাৰী পৰিষদলৈ নিষ্ঠা সহকাৰে সেৱা আগবঢ়াইছে। আপোনালোকে জানে 16 কৰ্মচাৰী পৰিষদ এটা জাতীয় অনুষ্ঠান, অৰাজনৈতিক, গতিকে তাত পইচা পাতি দি পেলাই নিজে আমি সেৱা আগবঢ়াওঁ। গতিকে যিসকলে তেনেদৰে সেৱা আগবঢ়াই অৱসৰ লৈছে তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ। ইয়াত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আমাৰ জিলা অধিৱেশনত আলোচনা হয়। ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱাৰ প্ৰতিবেদন। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ, বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য।
আৰু পাব বাৰ আৰু সুইমিং পুল। ডাল ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।